টিয়কত ৰাজ্যিক ৰাষ্ট্ৰীয় খেলুৱৈক ৰাজহুৱা সম্বৰ্ধনা একোজন খেলুৱৈ দেশৰ গৌৰৱ জাতিৰ সম্পদ হিচাপে গণ্য কৰি বৃহত্তৰ টিয়কলৈ ক্ৰীড়াৰ মাধ্যমেৰে গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও খেলুৱৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি টিয়ক হাইস্কুলৰ প্ৰেক্ষাগৃহত টিয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত এখনি সভা অনুষ্ঠিত হয়। টিয়ক ক্ৰীড়া সন্থাৰ সভাপতি মতিলাল টায়াৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত টিয়ক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক নীৰেণ শৰ্মা, গোলোক ৰাজৱাৰ, টিয়কৰ জ্যেষ্ঠ সাংবাদিক দুলাল হাজৰিকা, টিয়ক ক্ৰীড়া সন্থাৰ উপসভাপতি ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাৰ শেহতীয়াকৈ বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত দুটাকৈ সোণ, এটা ৰূপৰ পদক অৰ্জন কৰা দীপামণি ভূঞা, ৰাষ্ট্ৰীয় খেলুৱৈ অনিস্মৃতা বৰুৱা, ৰাজ্যিক এথলেটিক্স মিটত সোণৰ পদক প্ৰাপক ব্ৰজেন টাই আৰু ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ খেলুৱৈ বিমল শইকীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে টিয়কৰ দৰে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ কোনো সা সুবিধা নথকা অঞ্চলৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এইসমূহ প্ৰতিভাক কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰলৈ আহ্বান জনায়। টিয়ক ক্ৰীড়া সন্থাৰ সম্পাদক মীনাৰাম দাসে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, টিয়ক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দীপিকা বৰুৱা, যোৰহাট জিলা আপকোৰ সম্পাদক সাৰংগপাণি শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। একোজন খেলুৱৈ দেশৰ গৌৰৱ জাতিৰ সম্পদ এই উদ্দেশ্যৰ আগত ৰাখিয়ে সেইদিনা কৰ্ণাটকৰ বেংগলুৰুত ভেটান প্ৰতিযোগিতাত টিয়কৰ সন্তান আৰু টিয়কৰ জীয়ৰী হিচাপে পদক পাবলৈ সক্ষম হ'ল আৰু লগতে টিয়কৰে কেইবাজনো খেলুৱৈ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত স্থান দখল কৰিবলৈ সক্ষম হ'ল আৰু এই খেলুৱৈসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে আমি আজি টিয়ক ক্ৰীড়া সন্থাৰ অধীনত এই সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু আশা কৰোঁ এই খেলুৱৈসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু এইটো ঠিক পঠিওৱা নতুন প্ৰজন্ম আমি যি আজি সম্বৰ্ধনা জনালোঁ এই খেলুৱৈসকলক আদৰ লৈ অনাগত দিনবিলাকত আগবাঢ়ি পুনৰবাৰ কেৱল যোৰহাট বা টিয়কেই নহয় অসমলৈ গৌৰৱ কৰি আনিম। দুখ লাগে কেতিয়াবা টিয়ক ক্ৰীড়া সন্থাৰ আন্তঃগাঁথনি বুলি ক'বলৈ গ'লে আৰু টিয়কৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু টিয়কৰ অচেতন ক্ৰীড়ানুৰাগীৰ সহায় সহযোগতে আমি যিখিনি পাৰিছোঁ সেইখিনি কৰি গৈছোঁ আৰু আগলৈও আমি আশাবাদী অন্ততঃ খেলা ধূলাৰ ক্ষেত্ৰত টিয়কৰ ক্ৰীড়ানুৰাগীসকলে যদি সহযোগ কৰে অন্ততঃ পঠিওৱা চাম নিশ্চয় এটা সময়ত ক্ৰীড়াংগনত দপদপাই থাকিব আৰু এই লগতে আমি অনুৰোধ জনাব বিচাৰিছোঁ জনপ্ৰতিনিধিসকলকো আৰু টিয়কত অন্ততঃ বৰ্তমানে এখনি ভাল খেলা ধূলা অনুষ্ঠান কৰিবলৈ হ'লে উন্নত মানদণ্ডৰ খেলপথাৰ নাই, গতিকে এই সুযোগতে আমি জনপ্ৰতিনিধিসকলকো মুকলি আহ্বান জনাইছোঁ। অন্ততঃ অনাগত দিনত অন্যান্য ৰাজ্যত বা অন্যান্য জিলাত যেনেধৰণে উন্নত মানদণ্ডৰ খেলপথাৰ আছে আৰু টিয়কতো এখনি খেলপথাৰ প্ৰতিষ্ঠা কৰক। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।